অসমৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে কৰিমগঞ্জত। অহাকালি ২৬ এপ্ৰিল আৰু এই ২৬ এপ্ৰিলত অসমত ভাৰত বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। জিলা প্ৰশাসনত বিভিন্ন স্থানত মেতান কৰা হৈছে CRPF আৰু বৰ্তমানে মই উপস্থিত হৈছোঁ কৰিমগঞ্জত আন্তঃৰাষ্ট্ৰীয় সীমান্তত। আপুনি দেখিবলৈ পাইছে কৰিমগঞ্জ জিলা প্ৰশাসনে এই বাংলাদেশ সীমান্ত সিল কৰি দিয়া হৈছে আৰু BSF অধিক সতৰ্কতাৰ সহিত দায়িত্ব পালন কৰি আছে। আৰু দেখিবলৈ পাইছে BSFৰ মহিলা ব্ৰিগেড, এই মহিলা ব্ৰিগেডৰ লগত পুৰুষ একেলগতে তেখেতে কড়া নিৰাপত্তা ব্যৱস্থাৰ মাধ্যমত সীমান্ত পহৰা দি আছে। আৰু দেখিবলৈ পাইছে এই যে সীমান্ত সিল কৰি দিয়াৰ পিছতে ভাৰত বাংলাদেশ আন্তঃৰাজ্যীয় সতৰ্কতা অৱলম্বনৰ সহিত দায়িত্ব পালন কৰি আছে। আৰু কৰিমগঞ্জ লোকসভা নিৰ্বাচনত অধিকাংশ অঞ্চল হৈছে সীমান্ত, ভাৰত বাংলাদেশ সীমান্ত। এই সীমান্তত দায়িত্ব কৰিমগঞ্জ জিলা প্ৰশাসনৰ লগত BSF বাহিনীও অধিক সতৰ্কতা অৱলম্বন কৰিছে। আৰু দেখিবলৈ পাইছোঁ কৰিমগঞ্জত এই আন্তঃৰাষ্ট্ৰীয় সীমান্তত মহিলা আৰু পুৰুষবিলাক একেলগতে তেখেতে দায়িত্ব পালন কৰি আছে। আপুনি দেখি কৰিমগঞ্জত ২৬ এপ্ৰিল অৰ্থাৎ কালি ৰাতিপুৱা আৰম্ভ হ'ব নিৰ্বাচন। আৰু তেখেত BSF শীৰ্ষ আধিকাৰিকসকলে কঠোৰ নিৰ্দেশত তেখেতে দায়িত্ব পালন কৰি আছে। এবং কৰিমগঞ্জ যিহেতু ভাৰত বাংলাদেশ সীমান্তত কাইটিয়া তাৰৰ সন্মুখতে তেখেতে আমাৰ ইফালে হৈছে বাংলাদেশ আৰু বাংলাদেশের ইফালতো বিভিন্ন গাঁও আছে। আর এই গাঁৱত শান্তি শৃংখলাৰ সহিত আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে BSF সাজু হৈছে। ক্যামেরা পার্সন শুভঙ্কর সহযোগত আমি করুণাদেব, BF নিউজ প্লাস।